41 বছৰ বয়সত মাতৃত্বৰ সুখ অনুভৱ কৰিলে বৰষাৰাণী বিষয়াই। নিজৰ অনুৰাগীসকলক ভাল খবৰ দিলে বৰষাৰাণী বিষয়াই। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় কাম্য। 41 বছৰৰ বয়সত মাতৃত্বৰ সুখ অনুভৱ কৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। নিজৰ অনুৰাগীসকলক ভাল খবৰ দিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় কাব্য। অভিনেত্ৰী বৰষাৰাণী বিষয়াই এক নতুন সপোনৰ কথা উল্লেখ কৰিছে। নিজৰ লগতে পৰিয়ালৰ লগতে এক দীৰ্ঘদিনীয়া সপোন। অভিনয় আৰু স্পষ্টবাদী কথাৰ বতৰাৰ বাবে সকলোৰে মাজত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই দিলে এই ভাল খবৰটো। বিচাৰিছে মৰম আৰু ৰাইজৰ আশীৰ্বাদ। সামাজিক মাধ্যমৰ এটা পষ্টৰ জৰিয়তে এটা নতুন যাত্ৰাৰ কথা উল্লেখ কৰিছে আৰু এই যাত্ৰা আটাইতকৈ স্মৰণীয় বুলি উল্লেখ কৰিছে সামাজিক মাধ্যমত। অভিনেত্ৰী বৰষাৰাণী বিষয়াই সামাজিক মাধ্যমত লিখিছে, মই ভাবিছিলোঁ কেনেকৈ, কিন্তু মোৰ দেউতাই কৈছে তুমি পাৰিবা আৰু তুমি কৰিবা। ভাবিছিলোঁ কেনেকৈ, কিন্তু মোৰ দেউতাই কৈছে তুমি পাৰিবা, তুমি পাৰিবই লাগিব, সেইবাবে মই কৰিলোঁ। আচলতে এই পষ্টৰ জৰিয়তে অভিনেত্ৰী বৰষাৰাণী বিষয়াই এক সপোনৰ কথা উল্লেখ কৰিছে। কিয়নো বৰষাৰাণী বিষয়াই এক মাতৃত্ব সুখ অনুভৱ হোৱাৰ লগতে দেউতাকৰ সৈতে যৌৱনে আমনিটোৰ সৈতে চিনেমাখনতো অভিনয় কৰি যাব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তো।